অসমত হিন্দু শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ বাট মুকলি 2015 পূৰ্বে অহা শৰণাৰ্থীৰ বিদেশী ন্যায়াধিকৰণৰ গোচৰ স্থগিত ৰখাৰ নিৰ্দেশ দিছপুৰৰ মুখ্যমন্ত্ৰীৰ মতে কাৰ জৰিয়তে নাগৰিকত্ব ল'বলৈ আগ্ৰহী নহয় হিন্দু শৰণাৰ্থীসকল বিভিন্ন দল সংগঠনৰ উজৰ আপত্তি প্ৰতিবাদক নস্যাৎ কৰি অসমত হিন্দু শৰণাৰ্থীসকল কাৰ জৰিয়তে নাগৰিকত্ব প্ৰদানৰ বাবে বাট মুকলি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে 2015 পূৰ্বে অসমলৈ অহা হিন্দু শৰণাৰ্থীসকলে পাব নাগৰিকত্ব এই সন্দৰ্ভত শেহতীয়াকৈ দিছপুৰৰ পৰা অসম আৰক্ষীৰ সীমান্ত শাখালৈ দিয়া হৈছে এক বিশেষ নিৰ্দেশনা নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে কাৰ জৰিয়তে নাগৰিকত্ব লাভৰ বাবে আবেদন কৰিবলৈ সুযোগ দিয়াৰ বাবে 2015 পূৰ্বে অহা হিন্দু শৰণাৰ্থীৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰসমূহ স্থগিত ৰাখিব লাগে কিয়নো বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা সন্দেহজনক নাগৰিকে কাৰ জৰিয়তে আবেদন কৰাত আইনী বাধা আছে সেয়ে আইনী বাধা আঁতৰাই হিন্দু শৰণাৰ্থীক নাগৰিকত্ব দিয়াৰ বাবে তৎপৰ হৈ উঠিছে দিছপুৰ ৰাজ্যৰ গৃহ বিভাগে জাৰি কৰা এই নিৰ্দেশনা সন্দৰ্ভত সোমবাৰে সচিবালয়ৰ লোকসেৱা ভৱনত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰীৰ মন্তব্য বিদেশী ন্যায়াধিকৰণৰ গোচৰ স্থগিত কৰি তাত আবেদনৰ সুযোগ দিয়া হৈছে হিন্দু শৰণাৰ্থীক যিবিলাক এফটিত কেছ আছে 2015 আগত 2-3 মাহ কেছবিলাক ৰখাই পেলাই তেওঁলোকক ক'ব লাগিব যে ইউ এপ্লাই যদি এপ্লাই নকৰে তেতিয়াহ'লে কেছবিলাক চলি থাকিব এইফালে অসমত কা বলবতৰ জৰিয়তে হিন্দু শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদানৰ বাবে ৰঙা দলিচা পাৰি দিছে চৰকাৰে আনফালে সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী অসমত নাগৰিকত্ব ল'বলৈ আবেদন কৰিছে 8জনে নাগৰিকত্বৰ বাবে সাক্ষাৎকাৰ দিছে মাত্ৰ 2জনে মুখ্যমন্ত্ৰীৰ লগতে মন্তব্য কাৰ জৰিয়তে নাগৰিকত্ব ল'বলৈ অমান্তি হৈছে হিন্দু শৰণাৰ্থীসকল 8জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফলো আপ কৰি আছো 2জনে ইণ্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই যাকে আমি এপ্ৰোচ কৰিছো তেওঁলোকে কৈছে যে আমি ভাৰতীয় আমাৰ লগত ডকুমেন্টছ আছে আমি কেতিয়াও কাট আবেদন নকৰো এই সুযোগতে কা বিৰোধী আন্দোলনকো উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মতে কাক লৈ একাংশই অযথা আন্দোলন প্ৰতিবাদ কৰিলে কাৰ চেপ্টাৰ এতিয়া অসমত বন্ধ হোৱা বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে আন্দোলনকাৰীসকলেতো 20, 25, 30, 50 যি পাইছিল তাকে কৈছিলে সেইকাৰণে এই 5জন মানুহৰ মৃত্যুৰ এদিন ভাল হিচাপ এটা অসমত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পৰা এটা কথাই স্পষ্ট হৈ পৰিছে যে যিকোনো মূল্যৰ বিনিময়ত হ'লেও অসমত কা বলবৎ কৰাৰ বাবে বদ্ধপৰিকৰ হিমন্ত বিশ্ব চৰকাৰ ভিডিঅ' জাৰ্নেলিষ্ট দীপঙ্কৰ শৰ্মাৰ সৈতে দীপঙ্কৰ কলিতাৰ ৰিপৰ্ট NK TV